নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো আজি আপোনালোকক মই দেখাম মই ফাৰ্মত কি ইউজ কৰোঁ মানে বীজাণুমুক্ত কৰিবলৈ। এইটো মোৰ হাতত দেখা পাইছে আপোনালোকে B904, এইটো দেখা পাইছা হা? B904 এইটোৰে মই স্প্ৰে কৰোঁ, যিহেতু এটা ব্ৰডিং অলৰেডি খালী হৈছে, মানে কোয়েল বাৰ্ডৰ পোৱালি আছিলে সেইখন ব্ৰডিঙত। তো যেহেতু পোৱালিখিনি বিক্ৰী হ'ল, কেইটামান আছে কোয়েল বাৰ্ডৰ পোৱালি মই আপোনালোকক দেখাই আছোঁ। এতিয়া নতুন বেটছ সোমাই আছে মানে। তো আপোনালোকৰ যদি লাগে 10 দিনীয়া কোয়েল বাৰ্ডৰ পোৱালি তেতিয়াহ'লে ল'ব পাৰিব। হোৱাইট কালাৰৰ বহুত আছে, তো আপোনালোকৰ লাগিলে ল'ব পাৰিব। তো মই এতিয়া কি কৰিম, এইয়া নানা বা এইফালে আহা, এইফালে আহা। অ' মাই গড, এইটো কি চোৱাচোন, এইটো কি হা? ঔষধ লৈ আহা দিয়া, এইফালে দিয়া। তো ইয়াতে মোৰ মানে পৰিমাণে পানী লৈ লৈছোঁ, তো যিমানখিনি লাগে মানে। তো মই 1 মুখা দি দিম, এইটোৰে 1 মুখা দি দিম। এইটো 1 মুখা হৈ গ'ল। তো এতিয়া মিক্স কৰি তাৰপিছত ইয়াত ভৰাম। তো এনেকুৱা যদি স্প্ৰে মেচিন আপোনালোকৰ লাগে মোৰ পৰা ল'ব পাৰিব, ঠিক আছে। তো এইটো চাগে আপোনাৰ 3 কেজি চাইজৰে হ'ব এইটো। তো যদি আপোনালোকৰ লাগে ল'ব পাৰিব। নানু ভাই, নানু ভাই ইফালে আহা। তো অটোমেটিক পাম্পিং মেচিন এইটো, হা, মানে পাম্প কৰিব লাগে এনেকৈ। তো মই ঢালি দি আছোঁ, মিক্স হৈ গ'ল। তিনি কেজিৰে হয় চাগে এইটো, যিহেতু এইটো ড্ৰিংকাৰটো আপোনাৰ 3 কেজি। তো মই হাফ লৈছিলোঁ, ইয়াতে হাফ হৈ আছে। এতিয়া এইটো টাইটকৈ মাৰিব লাগিব দেই, ঢিলাকৈ মাৰিলে কিন্তু পাম্পটো ভিতৰত জমা নহয়, মানে লিক হ'লে আপোনাৰ মানে পাম্পিং নহয় ভিতৰত। টাইটকৈ লগালোঁ, এতিয়া পাম্প কৰিব লাগিব ইয়াত। নানু ভাই কৰাচোন, কৰা এনেকৈ কৰা। হৈ গ'ল। এয়া আপোনালোকে দেখা পাইছে, ইয়াত ইফালে লৈ ইয়াতে ব্ৰডিংটো ৰখা আছিল, এইটো ব্ৰডিং খালী হ'ল মানে। এতিয়া ধুনীয়াকৈ স্প্ৰে কৰি দিওঁ ইয়াত। চাব পাৰিছে না, একদম পূৰা ধুনীয়া। ইয়াত প্লেন শ্বিটতো মাৰি দিওঁ। তো আপোনালোকে এনেকুৱাকৈ কৰিব পাৰে, ব্ৰডিং খালী হোৱাৰ পিছত য'ত মানে পোৱালিখিনি আছিলে সেইখিনি জেগা আপোনালোকে এনেকুৱাকৈ স্প্ৰে কৰি দিব। ইয়াতে আছিলে, ইয়াত ধুনীয়াকৈ এতিয়া ইয়াতে স্প্ৰে কৰি দিম। নানা তুমি মাৰিবা, মাৰাচোন, ধৰা ইয়াতে, মাৰা এনেকুৱাকৈ। আৰু এইটো B904টো এইটো আপোনাৰ মুৰ্গীৰ শৰীৰত মাৰিলে একো নহয়, ঠিক আছে, কোনো ইনফেকশ্যন নহয়। আৰু বৰ্তমান আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে 30-40 পিচ কোয়েল বাৰ্ড আছে, আৰু ইয়াৰ বয়স হৈছে আপোনাৰ প্ৰায় 25 দিন। তো ডাঙৰ হৈ গৈছে। যদি আপোনালোকৰ লাগে সোনকালে লৈ লওক। মাত্ৰ আপোনাৰ
30-40 পিস আছে শেষে আৰু আজি নতুন ষ্টক সোমাই আছে হোৱাইট কালাৰৰ বহুত আছে আপোনালোকক দেখাম অহাৰ পিছত ঠিক আছে আৰু আপোনালোকক আৰু এটা আপোনালোকক সুখবৰ দি দিওঁ সেইটো হ'ল এতিয়াৰ পৰা যিটো মই নিজে আপোনাৰ হেচ কৰি আছোঁ কোয়েল বাৰ্ডৰ পোৱালি এতিয়া আৰু বেলেগৰ পৰা মানে পোৱালি অনা নহয় তো আপোনালোকে চাব পাৰিব ভিডিঅ'বিলাকত মই দেখাম অলৰেডি মেচিন লোৱা হ'ল মোৰ তাৰপিছত এতিয়া কণী ভৰাব লগা আছে কণী ভৰোৱাৰ পিছত পোৱালি যেতিয়া ওলাব তেতিয়া আপোনালোকক মই দেখাম আৰু এতিয়া বহুত কম ৰেটত পাব আপোনালোকে পোৱালি কোয়েল বাৰ্ডৰ পোৱালি জিৰ' পোৱালি ব্ৰডিং পোৱালি গোটেইখিনি ব্যৱস্থা আছে আমাৰ ইয়াতে নানা বাপৰে বাপ আৰু এই নানু ভাইৰ কাৰণে মই কামেই কৰিব নোৱাৰোঁ এই মোৰ পিছে পিছে এনেকুৱা গৈয়ে থাকে আৰু প্ৰত্যেকটো কামতে সি হাত লগাব প্ৰত্যেকটো কামত যেতিয়া মই পোৱালি ভৰাই কামত তেতিয়াও সি আহিব আহি পিনি এই পোৱালি ধৰি ধৰি মোৰ লগতে ইয়াতে ৰাখিব এয়া চাব পাৰে মাতি আছে নানা নানা তো ইয়াতে আছে চিল্কি পোৱালি এয়া চিল্কি পোৱালি একদম পুৰা হোৱাইট কালাৰৰ চব পুৰা হেল্ডি পোৱালি হয় আপোনালোকে চাব পাৰিছে একদম বহুত ধুনীয়া কিমান মস্ত মস্ত এইবাৰৰ পোৱালি চিল্কি পোৱালি আৰু ইপিনে আছে আপোনাৰ মাত্ৰ আপোনাৰ 14 পিচ জাষ্ট খালি আপোনাৰ টাৰ্কি পোৱালি আছে 14 পিচ গোটেইখিনি খতম হ'ল বিক্ৰী হ'ল এতিয়া মাত্ৰ 14 পিচে আছে লাষ্ট তাৰপিছত ইয়াতে আছে কৰকনাথৰ পোৱালি শেষ প্ৰায় আপোনাৰ মাত্ৰ 20 পিচৰ নিচিনা আছে ইয়াতে আৰু ইয়াতে আছে আপোনাৰ গেনি ফলৰ পোৱালি আছে এইটো উল্টি গ'ল তো গেনি ফলৰ পোৱালি আছে চাব পাৰে গেনি ফলৰ পোৱালি বেছি নাই মাত্ৰ 30-40 পিচ মান আছে 30-40 পিচ ঠিক আছে তো আৰু আপোনালোকক কৈ দিওঁ আপোনালোকে পোৱালিৰ লগতে এতিয়াৰ পৰা এয়া ফিডাৰ ডিংকাৰ এই গোটেইখিনি মোৰ পৰা ল'ব পাৰিব লগতে আৰু এটা বস্তু আপোনালোকক দেখাই দি আছোঁ সেইটো হ'ল ইপিনে দেখাই দিয়া কণী কোয়েল বাৰ্ডৰ কণী এয়া তো হেচিং কণী খোৱা কণী চব পাই যাব মোৰ পৰা এইটো কোয়েল বাৰ্ডৰ কণী হয় কিমান ডাঙৰ ডাঙৰ চাব পাৰিছে না চাইজটো আপোনালোকে চাই লওক চাইছে না ইয়াতে প্ৰায় আপোনাৰ 500ৰ ওপৰত আছে আপোনালোকৰ যিমান লাগে 1000-2000 কিন্তু 100ৰ তলত কোয়েল বাৰ্ডৰ কণী দিয়া নহয় মই আকৌ কৈ দি আছোঁ আপোনালোকক 100ৰ তলত কোয়েল বাৰ্ডৰ কণী দিয়া নহয় তো এয়া গোটেইখিনি চাব পাৰে কণী কিমান ডাঙৰ ডাঙৰ চাইজত চাইছে না তো যদি আপোনালোকক বহুতে কৈ আছিল অলৰেডি যে কণী লাগে দাদা কণী লাগে তো এতিয়াৰ পৰা পাই যাব কোয়েল বাৰ্ডৰ কণী ঠিক আছে যিমান লাগে কিন্তু 100ৰ তলত দিয়া নহয় খোৱা কণী হেচিং কণী গোটেইখিনি পাই যাব এতিয়া মই গোটেই ফাৰ্মতে মানে এতিয়া স্প্ৰেটো কৰি দিওঁ যিহেতু বাচি গৈছে বহুতখিনি তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু এইয়া মোৰ এইটো এই নানা ভাইৰ কাৰণে আশীৰ্বাদ কৰিব সকলোৱে নানা ভাই এইয়া কৈ দিয়াচোন কিবা এটা কোৱা নমস্কাৰ এইয়া মোৰ কেপত গৈছে এইপিনে চোৱা কোৱা নমস্কাৰ ইপিনে চোৱা কোৱা নমস্কাৰ ইপিনে চোৱা কোৱা নমস্কাৰ দিয়া সকলোকে এইয়া তোমালোকৰ আণ্টি আংকুলৰ কাৰণে এয়া এইপিনে যোৱা তোমাৰ আণ্টি আংকুলসকলৰ কাৰণে নমস্কাৰ দি দিয়া দিছা দিয়া হ'ল আকৌ এবাৰ দি দিয়া আণ্টি আংকুল সকলে চাই আছে তোমাৰ ভিডিঅ'টো তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তো আপোনালোকে ভালে থাকিব আৰু মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব আৰু মোৰ এই কিউট মানুহ ভাইৰ কাৰণেও আশীৰ্বাদ কৰিব তো ধন্যবাদ জয় আই অসম।